এয়া আমাৰ খাটি অসমীয়াৰ যিটো কলৰ খাৰ বুলি কয়, এয়া আমাৰ বনাবৰ কাৰণে দাদাই ৰেডি কৰি আছে। আজি আমাৰ বাৰীৰ পৰা কলগছৰ মূৰা কাটি আনি এয়া আঠিয়া কলৰ মূৰাৰ খাৰ বনাবৰ কাৰণে এনেকে ৰ'দত কাটি দি আছে। আকৌ এয়া আমাৰ চাওক, ছালত কোমোৰা এনেকুৱাকৈ লাগিছিল, ইমান কোমোৰা লাগিছে মানে প্ৰায় 10-12টামান কোমোৰা আমি ইতিমধ্যে খালোঁ। আকৌ এইবোৰ মায়ে ৰ'দত দিছে আমাৰ কোমোৰাবিলাক। এই ছালৰ কোমোৰা, লাও জিকা ফল এটা হেৰি আছিলে যে। আকৌ এয়া আমাৰ ওলকচু ক'ত থলা, ওলকচু এয়া মায়ে কাটিছে, আমাৰ ঘৰৰে ওলকচু। ওলকচুবোৰ এনেকে ৰ'দত দিলে নধৰে, নিমখত দি থৈছে। আৰু এয়া গোল নেমুৰ আচাৰ আমাৰ মায়ে বনাইছে। আকৌ আমাৰ গাঁৱলীয়া খাদ্য এয়া শেৱালি ফুল ৰ'দত মেলি দিছিলে। শুকান শেৱালি ফুল মানে বেমাৰৰ কাৰণে বহুত ভাল। এইবিলাক আমাৰ এইবিলাক ঘৰত এইবিলাক চলি থাকে আৰু আজিকালি এইবোৰ বিলুপ্ত হৈ গৈছে, এইবোৰ আজিকালি নাপায়ে। আৰু ওলকচুখিনি ক'ত থলা মা? ওলকচুখিনি নহয় আৰু এয়া আমাৰ বাৰীৰ ওলকচু, এয়া ইমান ধুনীয়া ওলকচু মায়ে কাটি এনেকে ৰ'দত দি থৈছে ধুনীয়াকে। এয়া এই খাৰখিনি শুকাওঁতে কিমান দিন লাগিব? প্ৰায় এসপ্তাহ পিছত শুকালে জুই লগাই ইয়াৰ পৰা খাৰ বনাব। এই আমাৰ দাদাই কাটি আছে।